কৃষ্ণ এতিয়া আমাৰ শ্ৰীকৃষ্ণ জন্ম এই পৰচন্দত এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে হে ৰাজন পৰীক্ষিত আজি দৈৱকীক সমস্ত দেৱগণে কৈ আহিছে যে হে দৈৱকী মাতৃ তুমি ভয় নাখাবা তোমাৰ যি পুত্ৰ জন্ম হ'ব স্বয়ং বিষ্ণুৱে জন্ম লাভ কৰিব আৰু সেইজন পুত্ৰই কংসক বধ কৰিব তোমাৰ যদুবংশক ৰক্ষা কৰিব সেয়ে কৈছে যে হে ৰাজন পৰীক্ষিত এনেভাৱে ৰোহিণী নক্ষত্ৰ উপস্থিত হ'ল আৰু সেই সময়ত দক্ষদিশে পৰম সুমংগল পৰিৱেশ সৃষ্টি হৈছে আৰু সুশীতল আৰু সুমধু এছাতি মলয়া বলিছে দক্ষদিশে প্ৰসন্ন তৰাগণে ইফালে সিফালে ঘূৰিছে আৰু মধুকৰে ফুলত পৰি মানে ভুমুৱাই গুণগুণনি ধৰিছে ফুলৰ মৌ পান কৰিছে পৃথিৱীত অপাৰ আনন্দ মিলিছে নদ নদী প্ৰসন্ন হৈ বাঢ়িবলৈ ধৰিছে আৰু আকাশত সেই সিদ্ধ মুনিসকলে স্তুতি কৰিছে অসংখ্য দেৱসকলে দেৱবাদ্য ধ্বনি দুন্দুবিকে আদি কৰি আকাশ শ্ৰেণী দেৱবাদ্য ধ্বনি কৰিছে অপেশ্বৰসকলে নাচিছে বিদ্যাধৰ গন্ধৰ্বসকলে গীত গাইছে আৰু সেই সময়তে অকণমান বৰষুণো আহিছে আৰু সাগৰৰ লগতে সেই জলধৰসকলেও গৰ্জন কৰিছে সেই মধ্যৰাতি ঘূৰ অন্ধকাৰ হৈছে হেন সময়তে সেইজন ভগৱন্ত কৃষ্ণ প্ৰভু নাৰায়ণে জন্ম লাভ কৰিছে এই কথাখিনি গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে পৰীক্ষিত কোন আমাৰ সমস্তক কৈ আছে যে আমি পৰীক্ষিতৰ দৰে শ্ৰৱণ কৰিব লাগিব এই যে এতিয়া ইতিমধ্যে কৃষ্ণ প্ৰভু ভগৱন্ত জন্ম লাভ কৰিল দৈৱকী কোলাত আছে এই যে কোলাত থকা শিশুটি দেখিবলৈ বাৰু কেনেকুৱা হয়নে বাৰু তাৰ কিছেকি অকণমান কোলাহেনে বগাহেনে কিবা অন্য ৰূপ আছে বৰণ আছে না আমাৰ মানুহৰ দৰে বেলেগ ধৰণৰ তাৰ অকণমান ৰূপ পিছৰ পদত দিয়া আছে আহক আমি সেই শিশুটো কেনেকুৱা প্ৰভুজনৰ কণ্ঠেদি অকণমান জানো জয় কৃষ্ণ যাওক দৈৱকীৰ গৰ্ভে ৰাখি ভয়ন্ত বেকত চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্ব কমলোচন চাৰি ভুজ চাৰি অস্ত্ৰ কণ্ঠত কষ্ট ভুভে গাৱে পিতব অস্ত্ৰ অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকি তাৰে ৰশ্মিকে সচই দেখিছি কি মিকি অৰম মকৰ কুণ্ডলে সুমন্দিত দুই কৰ্ণ সুন্দৰ শৰীৰ মেঘ সমশ্যাম বৰ্ণ হিয়াত শিবৎস পান্তি গলে বন মালা কটিত প্ৰকাশ কৰ ৰত্ন ৰমে হলা কেউৰ কংকনে কৰে কৰত দিপিতি পাদ পদম দুখানিক দেখন্তে টিপিতি
ৰত্নময়ী নুপুৰে ৰন্তে আছে ঘোষ যাব মনে ধৰি পাৱে ভকতে হৰিৰৰ জ্যোতি খুটি গৃহ প্ৰকাশন্ত অদ্ভুত বালক বকু দেৱে দেখি লন্ত মোহৰগী হত জিলা নাৰায়ণ পৰম বিস্ময় ভৈল তব ধন ৰণ মিলিল সম্ভৱতি উল্লাসিত প্ৰাণ আঠে বেঠে সপতে কৰিলা মনে স্নান ৰাম কৃষ্ণৰ জন্মত পাইলা মহা আনন্দক অযুতে কধেনু মানে দিলা বাম নক জয় কৃষ্ণ। এতিয়া সেই দৈৱকীয় গৰ্ভত পৰা যিটি সন্তান ইতিমধ্যে জন্ম লাভ কৰিলে, সেই দৈৱকী কোলাত সন্তানটিক কেনে দেখিছে সেই ৰূপ বৰ্ণনা কৰিছে। চন্দ্ৰৰ দৰে সূৰ্যৰ দিশত পূৰ্ণিমাহৰ চন্দ্ৰটো ওলাই আহিলে যেনেকৈ কিমান ভাল লাগে, আকাশখন নহয় দশুদিশ ভাল লাগে, তেনেভাৱে প্ৰকাশ পাইছে। আৰু সেই কমল লোচন চতুৰ্ভুজ ৰূপ অৰ্থাৎ চাৰি অস্ত, ভুজ শব্দ অৰ্থ হৈছে হাত, চাৰি অস্ত, চাৰি হস্তত চাৰি অস্ত, কণ্ঠত কৌস্তভ মুনি, সুন্দৰভাৱে গাত পীতবস্ত্ৰৰ অমূল্য কীৰ্তি ৰত্ন, গলত ৰত্ন মুকুতা হাৰ, আৰু এনেভাৱে সেই কেশৰবোৰ হ'লে আপোনাৰ কেনেকুৱা জানেনে, অলপ মানে পেপুৱা পেপু মানে ভাজ লগা। আৰু এতিয়া এটা কথা চাব, কৃষ্ণ প্ৰভু ভগৱন্ত যদিও আমাক দেখাইছে দৈৱকী গৰ্ভৰ পৰা জন্ম, আচলতে ভগৱন্ত কৃষ্ণ যোনি সম্ভৱা নহয়, অযোনি সম্ভৱা। এতিয়া চাওক, সেই জন্ম পালে ধৰি ল'লোঁ বা গৰ্ভৰ পৰা জন্ম হ'ল, জন্ম পোৱাৰ লগে লগে ইমানবোৰ বস্ত্ৰ আৰু ৰূপ বৰণ ক'ৰ পৰা আহিল, হয়নে বাৰু? এইটো তাৰমানে কি হয়, ইয়াৰ মূল তত্ত্বটো হৈছে এনেকুৱাৰ, যেতিয়া কাৰাগাৰত বসুদেৱ দৈৱকী আছিল, দেৱগণেও ভগৱন্তক স্তুতি কৰিছে আৰু বসুদেৱ দৈৱকীক কৈছিল তোমালোকে ভয় নাখাবা, সেইজন পৰম প্ৰভু ভগৱন্ত বিষ্ণুৱে তোমালোকৰ উদৰত জন্ম লাভ কৰিব বা তোমালোকৰ গৰ্ভত জন্ম লাভ কৰিব। এই দেৱগণ গ'ল পূব দিশে, কাৰাগাৰৰ পূব দিশে সেইজন ভগৱন্তই চতুৰ্ভুজ ৰূপত বসুদেৱ দৈৱকীক দৰ্শন দিছিল। এই চতুৰ্ভুজ ৰূপত দৰ্শন দিয়াৰ পিছত সেইজন ভগৱন্ত বসুদেৱ দৈৱকে স্তুতি কৰিছে, আৰু তাৰপিছতে সেইজন ভগৱন্তই সমস্তখিনি কথা কৈ অন্তৰ্ধান হৈছে। অন্তৰ্ধান হোৱাৰ লগে লগে এই যে ভগৱন্তই যেতিয়া দৰ্শন পালে, সকলো কাৰাগাৰ এনেকুৱা পোহৰ হৈ গ'ল, সেই পোহৰে বিৰাজ হৈ আছিল। ভগৱন্ত যেতিয়া অন্তৰ্ধান হৈ গ'ল, সেই পোহৰৰ জ্যোতিটো গৈ কেৱল দৈৱকী কোলাত পৰিছিল। দৈৱকীয়ে যেতিয়া সেই পোহৰটো জ্যোতিটোলৈ চাই দেখে যে এটা সুন্দৰ বালক শিশু, এই কথাখিনি কৈ আছে দৈৱকী মানে কোলাত।
যে সেইজন ভগৱন্তৰ কাণত মকৰ কুণ্ডল দুই কৰ্ণতে সুন্দৰ এটা হৈ মেঘৰ বৰ্ণ অৰ্থাৎ শ্যাম বৰ্ণ মেঘৰ বৰ্ণটোক শ্যাম বৰ্ণ বুলি কৈছে অৰ্থাৎ নীল বৰ্ণ আকাশ নীলা নহয় জানো বাৰু তে নীল বৰ্ণ সেইটো শ্যাম বৰ্ণ বুলি কৈছে সুন্দৰভাৱে সেই শৰীৰটোৰ কথা কৈছে শ্যাম বৰ্ণ আৰু ভগৱন্তৰ হৃদয়ত আছে সেই শিৱস্ব পান্তি গলত আছে বনৰমালা পঞ্চবৰ্ণমালা আপাদলম্বিত আঁঠুতললৈ পৰা আৰু কেৰু কংকণ এনেভাৱে পাদ পদ্ম দুখানীত ইমান সুন্দৰ চৰণত নুপুৰ ৰত্নৰ নুপুৰ আৰু কৈছে যাক দেখিলে ভকতৰ মনত সদায় সন্তুষ্টি পায় সেইজন ভগৱন্ত এই ৰূপটোকে পাবলৈ দেখিবলৈ চাবলৈ আমি সমস্ত একত্ৰিত হৈছোঁ আমি যে আজি ইয়ালৈ আহিলোঁ কোনে আনিছে ভগৱন্তই আনিছে কিয় আহিছোঁ ভগৱন্তক পাবলৈ আপোনালোকৰ দৰে সাধু মহন্তসকলক সেৱা কৰাৰ কাৰণে আমি ইয়ালৈ দৌৰি আহিছোঁ তাতো কৰি থাকিব পাৰোঁ এইকেইটা দিন অলপ কষ্ট হৈ আছে বাৰু যা হওক ৰেগুলাৰ প্ৰগ্ৰেম কৰি আছোঁ মাত অকণমান বহি আছে তাৰমানে খুব কষ্ট আৰু তাতে মাইক ফোনটো অকণমান হেৰি হ'ল যে অকণমান অসুবিধা পাইছোঁ আৰু গাজে ক'ব লগা হৈছে নহ'লে লাহেকৈ ক'লেও চলিলেহেঁতেন যা হওক যি কৰে ভগৱন্তই কৰাই ভালেই কৰে যে হওক এনে কৈছে অদ্ভুত বালক দেখিলে সেই বসুদেৱে আৰু সেই দেখাৰ লগে লগে কৈছে মুহুৰ গৃহত উপজিলা নাৰায়ণ পৰম বিস্ম ভৈলা তবধৰ নয়ন মিলিল সম্ভৰ অতি উল্লাসৰ প্ৰাণ আঠে বেঠে শপতে কৰিলে মনে স্নান এতিয়া যে এই স্নান কৰা বুলি কয় স্নান কৰিব যাওঁতে আৰে কাৰাগাৰত থাকিলে বসুদেৱে কেতিয়া যমুনাত স্নান কৰি আহিলে হয়নে বাৰু ইয়াতে পদত লিখিছে মনতে কৰিলে স্নান মনেদি কাৰণ মনটো আমাৰ এনেকুৱা দুদন্ত হয়নে বাৰু ইয়াতে বহি আছোঁ মন ক'লৈ যাব ঠিকনা নাই এতিয়া কোনে ভাবি আছে আৰু অকণমান পিছত যামেই গৈ আৰু ঘৰলৈ হয়নে বাৰু মনটো গৈয়ে আছে কোনে ভাবি আছে কোনোৱে ভাবি আছে আপোনালোকৰ ভিতৰতে আৰু বা কি ওলায় চাওঁচোন বাৰু কৈ থাকক শুনি থাকোঁ কোনোৱে ভাবি আছে আৰু অলপ পিছত যাম কোনোৱে ভাবি আছে কি চাগে সেৱকীকে যদি কিবা খোৱা যোগাৰ কৰিছে খাব পালে যামেই গৈ নাথাকোঁ আৰু মনৰ গতি কথাটো কৈছোঁ আপোনালোকে তেনেকুৱা নহয় বাৰু কথাটোহে কৈছোঁ যে মনৰ গতিটো তেনেকৈ চলে আমাৰ গতিকে এই মনেদি স্নান কৰি আহিল সেইকাৰণে মন কৈছে ইমান দুজন মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাজ্যা মনটো ক'ত যায় লাই চুই থৈ আহে ঠিকনা নাই সেইকাৰণে মনটোক যদি আমি নিয়মত লগাব পাৰোঁ মনক যদি আমি বান্ধি ল'ব পাৰিলোঁ তেনেহ'লে আমাৰ জীৱন ধন্য হ'ব মনটোক আমি নিয়মত লগোৱাটোৱে আটাইতকৈ ডাঙৰ কথা সেইকাৰণে মনক আমি এই মনে ভগৱন্তৰ ৰূপ চিন্তা কৰিব লাগে সেইকাৰণে আমাৰ ভগৱন্তৰ ৰূপবিলাক বৰ্ণনা কৰিছে এনেভাৱে দেখি সেই বসুদেৱে মনতে সেই স্নান কৰিছে অৰ্থাৎ মনে সেইজন ভগৱন্তক সমস্ত দৰ্শন কৰিছে আৰু এনেভাৱে মনতে সমস্ত তেওঁ দান দক্ষিণা দিছে ভগৱন্তৰ চৰণত সকলো নিবেদন কৰিছে আহক এই যে বসুদেৱে এতিয়াৰ স্তুতি কৰিব আৰু দৈৱকীও স্তুতি কৰিব কাক সেইজন কৃষ্ণক এতিয়া মনতহে কৈছে এবাৰ সাক্ষাৎ স্তুতি কৰিব কি বুলি স্তুতি কৰে বসুদেৱ দৈৱকীয়ে সেইজন কৃষ্ণক আমিওতো এদিন দৰ্শন পামেই নিশ্চয় কাৰণ ভকত হৈছোঁ ভক্তি কৰিছোঁ আমিওতো স্তুতি কৰিব জানিব লাগিব সেই স্তুতি আজি বসুদেৱ দৈৱকীৰ পৰা আমি শিকি লওঁ আহক কৃষ্ণ বসুদেৱ আৰু দৈৱকীৰ কৃষ্ণ স্তুতি বিষ্ণুৰ ভাৱ জানি মৰে পৰি হৰি কৰি বেলা গিলা স্তুতি কীৰ্তন জলি কৰি জানিলো হাতে তুমি পুৰুষ পুৰাণ নিৰঞ্জন আনন্দ ৰূপ সৰ্ব জান তুমি কেৱল সঁচা সৰ্বে মায়াময়ী তোমাতে হন্তে হুয়ে সৃষ্টি
লয়ে ব্রহ্মরূপে সদা পলা বিষ্ণুরূপ ধরি রুদ্ররূপে নিয়া হবে জগত হরি সন্দেবাক লাগে পৃথিবীর মহাভারত মুহুর গৃহত আখি ভৈরায় দুষ্ট কখং হৰি থাপি বাহাপুই ন পথ পুৰি বাহা প্ৰভু ভক তৰ মনু ৰথ জয় কৃষ্ণ। এতিয়া সেইজন বসুদেৱে সেই ভগৱন্তৰ ৰূপ দেখি স্তুতি কৰিছে যে হে প্ৰভু, তুমিয়ে হৈছা পৰম পুৰুষ আৰু তুমি হৈছা পুৰাণ পুৰুষ, তুমিয়ে নিত্য নিৰঞ্জন, তুমি আনন্দৰ সকলোৱে স্বৰূপ, তুমিয়ে সকলো জানা, তুমিয়ে কেৱল মায়া দ্বাৰা সকলোকে সৃষ্টি কৰিছা, তোমাৰ পৰা এই সৃষ্টিৰ স্থিতি আৰু লয় হৈছে, তুমি ব্ৰহ্মাৰূপে স্বজন কৰিছা, বিষ্ণুৰূপে পালন কৰিছা আৰু ৰুদ্ৰৰূপে তুমিয়ে সংহাৰ কৰিছা। যে এই পৃথিৱীৰ ভাৰ সংহাৰ কৰিবলৈ তুমি মোৰ গৃহত আহি অৱতাৰ ধাৰণ কৰিছা। আজি বসুদেৱে স্তুতি কৰিছে, কৈছে যে যিসকল ৰজাই দুষ্ট ৰজাই দৈত্যসকলে নিজকে ৰজা বলাই ফুৰিছে, সেইসকল দৈত্যক তুমি বধ কৰিবলৈ অৱতাৰ ধাৰণ কৰিছা। যে তুমি দুষ্টক দমন কৰি শান্তক পালন কৰি এই পৃথিৱীৰ ভাৰ সংহাৰ কৰিবলৈ ধৰ্মক তুমি ৰক্ষা কৰিবলৈ অৱতাৰ ধাৰণ কৰিছা। এনেভাৱে বসুদেৱে স্তুতি কৰিছে। আহক আৰু সুন্দৰভাৱে তেওঁলোকৰ বসুদেৱ দৈৱকীৰ স্তুতি আৰম্ভ হৈ আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। তোমার ভকতি তো ভকতি মুকুতি করিলন্ত বসুদেবে আনুনানস্তুতি কংসৰায়ক দৰে তানো থিৰনুহি কৃষ্ণ কবুলন্ত প্রভু শুনা অভিপায় তুমি উপজীবা শুনি আকাশী বচন পাপী কংসে মাৰিলা মাৰ ভাতৃগণ তোমাৰ কথা কৈ এটিখনে পাইবা জান খান্দা ধৰি ধাইব কংস অন্তক সমান ৰাম সাৱধানে থাকা প্ৰভু ভূয়া শোচিত পাপিষ্টক দৰে মোৰ থিৰ নুহিচিত।
এহি বুলি বসুদেৱ মনুহীয়া আছে দৈৱকীৰ পুত্ৰ মুখ দেখিলন্ত পাছে মহাপুৰুষৰ চিহ্ন জানি মহাসতী অৰিতুতি কৰন্ত বিষ ময় হুয়াৰ আতি যিটো ব্ৰহ্মৰূপ নিৰা আৰু নিৰঞ্জন তেন্তে তুমি জানিলো খাই খাতে নাৰায়ণ ৰামে একোকালে মনুষ্য মৃত্যুৰ নেৰাই হাত নকৰে ভকতি যাবে মাধৱ তোমাৰ পাৱত যাবাই কৰিয়াৰ চৈ তেৰে সুস্থ হুয়া থাকে পৰম নিৰ্ভয় যেবে নষ্ট ভৈল লোক মহাপ্ৰলয়ত তুমি মাত্ৰ অৱশেষ থাকা অন্তত দুলাই কালৰ ৰূপ হুয়াও সজানাৰায়ণ তোমাৰ চৰণে আবে অখিলো দুৰ্ঘুৰ কংস ভয়ে তনুকম্প মান ভকতৰ ভয় হাৰি কৰা পৰিত্ৰাণ তোমাক নজানে যেন মতে কংস পাপ ইটোৰ দিব্য ৰূপ আমি সম্মৰিও তোমাতে লাগি উদ বেগ কৰে মন শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ অৰাম কংস ভয়তে কাঁপে ঐগানীৰ বুক এতেকে বুলিয়া ভৈলা দৈৱ কিনি চুক জয় কৃষ্ণ। এতিয়া বসুদেৱে শেষত স্তুতি কৰিছে যে হে প্ৰভু তোমাৰেহে ভকতি মুকুতি সকলোৱে লাভ কৰে, তোমাৰ পৰাই এই সমস্ত পায় যে। আৰু বসুদেৱে এনেভাৱে অনেক স্তুতি কৰাৰ পিছত কৈছে কংস ভয়তে হে প্ৰভু মোৰ এই কায় এই হৃদয় কোনোদিনাখন শান্তিয়ে থকা নাই। তুমি উপজিবা শুনি আকাশী বচন কৃষ্ণক কৈছে যে প্ৰভু তুমি উপজিবা বুলিয়ে এই আকাশী বচন শুনাৰ দিনাখনৰ পৰাই সেইজন কংসই শান্তিয়েও থকা নাই, আমাকো থাকিব দিয়া নাই। যে এনেভাৱে বসুদেৱে স্তুতি কৰি কৈছে হে প্ৰভু সেইজন কংসই খান্দা লৈ তোমাক কাটিবলৈ সদায় ভ্ৰমণ কৰিয়ে আছে, তুমি সাৱধানে থাকিবা হে প্ৰভু। আজি এজন ভক্তই ভগৱানক কৈছে যে তুমি সাৱধানে থাকিবা,
যে এনেভাৱে কয় সেই বসুদেৱে মৌন হৈ থকা পিছত এতিয়াৰ দৈৱকীয়ে স্তুতি কৰিছে দৈৱকীয়ে কৃষ্ণৰ প্ৰভু ভগৱন্তক চৰণত সেই চিহ্ন দেখি গম পাই গ'ল এইজন সাধাৰণ পুৰুষ নহয় এজন মহাপুৰুষৰ চিন দেখিছে এই মহাপুৰুষৰ চিন দেখি দৈৱকীয়ে এতিয়া স্তুতি কৰিছে যে হে প্ৰভু যে তোমাক ভক্তি নকৰাকৈ যিসকল মনুষ্যই এই ধৰাধামত আহে সেইসকলে জন্ম মৃত্যু চক্ৰত পৰি থাকে আৰু যিয়ে তোমাৰ চৰণত সেৱা কৰে হে প্ৰভু সেইসকলে জন্ম মৃত্যু চক্ৰৰ পৰা উদ্ধাৰ পায় এতিয়া আমি এখন খেলহে খেলি আছো গম পাইছে আপোনালোকে জন্ম মৃত্যু এখন খেল বাৰে বাৰে হাৰি আছো বুজিছে সেইকাৰণে জন্ম পাই আছো এবাৰ মানে হাৰা চিন্তা কৰা নাই দিয়ক অভাজনসকলে অকণমান আশীৰ্বাদ কৰিব আপোনালোকে সেইটোৱে চিন্তা কৰক কিমান হাৰিম আৰু সদায় ন প্ৰভু জিকি যোৱা চিন্তা কৰিব লাগে জিকিব লাগে খেল এখন খেলিলে সকলোৱে জিকাৰ চিন্তা কৰে কিবা কাৰণবশতঃ হাৰি যায় এতিয়া আমি যি দেখিছোঁ আমি দেখোন জিকাৰ কথা চিন্তাই নকৰোঁ হাৰাটোকে চিন্তা যাব লাগে যাওঁ খেলিব লাগে খেলোঁ সেনেকৈ নহ'ব এই স্কুলৰ ল'ৰা ছোৱালী যিবোৰ মানে গাধা ল'ৰা ছোৱালী হয় পৰিৱেশো অকণমান বেয়া মানে পৰিৱেশ কোনটো বেয়া টকা পইচা থকাটো নথকাটো বেয়া বুলি কোৱা নাই মানে ল'ৰা ছোৱালীৰ প্ৰতি পিতৃ মাতৃৰ যত্ন নোহোৱা গাৰ্জেণ্টৰ যত্ন নোহোৱা অযত্নে থকা সকলো সেনেকুৱা কি হয় এই ল'ৰাটো স্কুললৈ যাব লাগে গৈছে এই স্কুললৈ যা গ'ল আৰু হয় আহিলে নহয় খাব কৰিলে গধূলি এই কিতাপখন উলিয়াই লওঁ বুলি ক'ব কি পঢ়িছে নপঢ়িছে মাথা মুণ্ডৰ মাক বাপেকক হ'বই নাই তে এইবোৰ ল'ৰা ছোৱালী গাধা নহ'ব এই আমি তেনেকুৱা বুজিছে প্ৰভু কৈছে আমি তেনেকুৱা এই স্কুললৈ যাব লাগে যা তাৰমানে অমুকৰ ঘৰত মাতি থৈ গৈছে ন সকাম পাতিছে অঁ যাম দে গ'লে আৰু কি চলিছে আৰু যাব লাগে আহিছোঁ সমাজৰ বান এটা আছে আৰু আহিব লাগে হয় নামঘৰত কাৰোবাৰ ঘৰত আহিছোঁ আৰু বহি আছোঁ আৰু কি চলিছে চলি লওক আৰু পাৰিলে অকণমান দে সোনকালে সামৰিব লাগে দে ঘৰত ঢেৰ কাম আছে নহয় বা চাওকচোন ঈশ্বৰৰ কামটোক সোনকালে শেষ কৰে বিষয়ৰ কামটো দীঘল কৰিলে তাৰমানে কি বিষয়টোক দীঘল কৰিলে মানে কি জীৱনটো আমি বিষয় এটা সদায় থাকিব বিচাৰিছোঁ তেতিয়াহ'লে বিষয়টো আকৌ আহা তুমি আকৌ যোৱা জন্ম মৃত্যু চক্ৰত পৰা সেইকাৰণে কৈছে এইসকলে কালৰ পৰা জন্ম মৃত্যু চক্ৰৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে জন্ম মৃত্যু চক্ৰটোৰ পৰা এইটো হ'লে আমাৰ বেমাৰ জন্ম মৃত্যু চক্ৰটো হৈছে এটা বেমাৰ মানুহৰ শৰীৰত বিভিন্ন এটা বেমাৰ থাকে আমাৰ বেমাৰটো হৈছে জন্ম মৃত্যু চক্ৰ জন্ম মৃত্যু চক্ৰটো বন্ধ কৰিবৰ কাৰণে আমি এই পৰম প্ৰভু ভগৱন্তক চৰণত শৰণাপন্ন হ'ব লাগিব কায় বাক্য মন এক কৰি ভগৱন্তক ভজিব লাগিব সাধুসংগ কৰিব লাগিব তেহে এই চক্ৰটোৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম সেইকাৰণে এতিয়াৰ সেই দৈৱকীয়ে স্তুতি কৰিছে যে হে প্ৰভু যে তোমাক যিসকলে এনেভাৱে তোমাৰ চৰণ সেৱা নকৰে সেইসকলে মনুষ্যই মৃত্যুৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে আৰু কৈছে তোমাৰ পাৱত যেবে কৰিলে আশ্ৰয় তেবে শুশ্চ হৈয়া থাকে পৰম নিৰ্ভয় তোমাৰ চৰণত যিজনে আশ্ৰয় গ্ৰহণ কৰিব সেইজনে কেতিয়াও বিপদ হ'ব নোৱাৰে সেইজনে তৰি যাব পাৰে আমি এতিয়া আশ্ৰয় বেলেগত লৈছোঁ ভগৱন্তৰ ওচৰত লোৱা নাই এতিয়া কিবা এটা বিপদত পৰিছোঁ কাৰোবাৰ ওচৰত সহায় বিচাৰিছোঁ আমি ভগৱানক বিচাৰিছোঁ নে বাৰু নাই বিচৰা জীৱনত কিছুমান প্ৰেক্টিকেলি প্ৰমাণ পাইছোঁ ভুগিব লাগিব ভোগ যেতিয়ালৈ থাকিব এজন মনুষ্যই ভুগি থাকিব লাগিব সেই ভোগটো আকৌ ভাগ কৰি ল'ব পৰা যায় দেই প্ৰভু গম পাইছেনে কেনেকৈ মানে এই গধূলি সময় হ'লে কেইজনমান আছে নহয় আপোনালোকৰ ফালে নাই কি চাগে আমাৰ মৰিগাঁও ফালে আছে ইজনে সেইজনে লগ লাগি ক'ৰবাত বহা অভ্যাস আছে গধূলি সময়ত এই ভগাই লোৱাটো এই আজি মই কৰিম দে যোৱাকালি তুমি কৰিলা নহয় খৰচটো আজি ময়ো কৰিম দিয়া এই যে ভগাই লোৱালৈ হয়নে বাৰু এতিয়া আমাৰ আকৌ এই ভোগটো ভগাব লাগিব ক'ৰ লগত ভগৱন্তৰ লগত বেলেগৰ লগত ভগালে শেষ নহ'ব এই যে ভাগ কৰি ল'লে কেতিয়াবা বেছি হ'ল হয় মই নোৱাৰোঁ দিয়া বুলি ক'ব হয় ইজনে ক'ব নোৱাৰোঁ সিজনে ক'ব নোৱাৰোঁ ৰৈ গ'ল নহয় প্ৰভু সেই ৰৈ যোৱাজনে কি কৰিব তাৰ ভাগতে থাকি গ'ল সেইখিনি 3 দিনমান খাই থাকিব তাৰ ভোগে শেষ হোৱা নাই আকৌ হয়নে প্ৰভু এতিয়া আমি যে লৈ অহা ভোগবিলাক ভোগ আমাৰ শেষ নহ'ব আকৌ জন্ম ল'ব লাগিব এই ভোগ শেষ কৰিবলৈ কাৰ ওচৰত ভগাব লাগিব ভাগটো যিজনৰ ওচৰত দিলে নিমিষতে শেষ কৰি দিব পাৰে অৰ্থাৎ পৰম প্ৰভুৰ ওচৰত যদি আমাৰ ভোগটো ভগাই লোৱা যায় তেনেহ'লে এই জন্মতে আমাৰ ভোগ শেষ হৈ যাব গতিকে ভোগ আৰু ৰোগ ভোগ বুলি কওঁতে বিভিন্ন ভোগ আছে বহু দুখ কষ্ট যান্ত্ৰণা ভোগ কৰোঁতে এটা ভোগ কোনোবা ঐশ্বৰ্য বিভূতিয়ে এসোপা ধন জনে পোৱা এটা ভোগ কিছুমানে আকৌ নোপোৱাকৈ থকা এটা ভোগ হয়নে বাৰু কিছুমান সতি সন্ততি এসোপা পোহপালন দিব নোৱাৰা এটা দুখ যন্ত্ৰণা ভোগ কিছুমানে ল'ৰা ছোৱালী নোহোৱা এটা দুখ যন্ত্ৰণা ভোগ কিছুমানে খোৱা ভোগ কিছুমানে নোখোৱা ভোগ ভোগেই ভোগ
বিভিন্ন প্ৰকাৰ আছে ভোগৰ অৰ্থ বিভিন্ন প্ৰকাৰ কেৱল ভোগ এই সমস্ত ভোগ শেষ কৰিবৰ কাৰণে সমস্ত যদি ভগৱানৰ চৰণত নিবেদন কৰোঁ আৰু শেষ হৈ যাব এই যে ৰাতিপুৱা আমি গুৰু সেৱা কৰিলোঁ গুৰু সেৱা কৰোঁতে ভগৱন্তক সমস্ত নিবেদন কৰক নিজৰ মানে আপোনাৰ দেহ মন প্ৰাণ চিত সমস্ত নিবেদন কৰাৰ লগতে পৰিয়ালক সকলো আপোনাৰ বিষয় ঐশ্বৰ্য বিভূতি যিমান আছে সমস্ত ভগৱানৰ চৰণত নিবেদন কৰক নিবেদন কৰি ভগৱন্তৰ পৰা আজ্ঞা লৈ আপুনি নিজৰ নিজৰ প্ৰত্যেকৰ জীৱন কৰ্মত আগবাঢ়ি যাওক সন্ধিয়া আহিল দিনত আমি সন্ধ্যা কৰিব লাগে দিনততো দুপৰীয়া সময় পোৱা নাযায় সন্ধিয়া সময়ত আহিল সন্ধিয়া সময়ত ধুনীয়াকৈ গা পা ধুই লৈ গুৰু সেৱা কৰাৰ সময়ত আকৌ ভগৱন্তক নিবেদন কৰক হে প্ৰভু যে আজি দিনটো তুমি বৰ সুন্দৰভাৱে মোক পাৰ কৰাই দিলা হে প্ৰভু মই আৰু টোপনি সমান হয়নে বাৰু টোপনিটো মানুহ মৃত্যু হোৱা নাই জানো গতিকে প্ৰভু যদিও এই নিদ্ৰাতেও যাব লগা হয় যাতে প্ৰভু তোমাৰ ভকতকে দেখা পাওঁ তোমাকে দেখা পাওঁ এইকণে কৃপা কৰিবা চাব সেই ভকতে আমাৰ ভকতসকলে আমাৰতো বেলেগ সপোন দেখা দেখি চিষ্টেম নাই আমি কেতিয়াবা দেখোঁ ক'ত ভাগৱতলৈ যোৱাত এই কোনোবা যদি দেখিলে আমালৈ ফোন কৰিব বোলে প্ৰভু হেৰি নহয় ৰাতিপুৱা গুৰু সেৱা কৰাৰ পিছত আজি ৰাতি সপোনত দেখিলোঁ এখন ভাগৱতলৈ গৈছোঁ এই বহু নিমন্ত্ৰণ আহিবই অলপ পিছত কোনোবাফালৰ পৰা মানে মোবাইল বাজিব হয় আমাৰ নহয় কাৰোবাৰ বাজিব বোলে অমুকৰ পৰা এনেকৈ বিচাৰিছে প্ৰভু এতিয়া তাৰিখটো চাই দিব লাগে তেনেমতে তাৰিখ দিয়া যায় চাওক এই যে ভাগৱত দেখিলোঁ ভকত দেখিলোঁ আৰু কেতিয়াবা ভগৱন্তক দেখি থাকোঁ এতিয়া আমাৰ ভাগৱতৰ নিমন্ত্ৰণ আহে তাৰমানে ভকত ভাগৱত দেখা মানে ভাগৱতত যাবই লাগিব ভকতৰ সংগ কৰিবই লাগিব নিতান্ত প্ৰয়োজন বাকী একো সপোন দেখা নেযায় গতিকে এই ভকতৰ কাম আৰু বিষয় অনুৰাগীসকলে বিষয় সপোন দেখিব হয়নে বাৰু স্বৰ্গলৈ মানে স্বৰ্গৰ সুখৰ দেখিব ঐশ্বৰ্য বিভূতি দেখিব কোনোবাই দুখৰ সুখৰ এতিয়া আটাইতকৈ ডাঙৰ কথা আৰু এটা কথা এইখিনিতে আমি পাতিব লাগিব মানুহে ভাবে কি আমি প্ৰত্যেক মানুহ অজ্ঞানীসকলে ভাবে এইটো যে এখন নৰক আৰু নাই বৈকুণ্ঠও নাই বেলেগত ইয়াতে আছে বুলি কয় এয়া অজ্ঞানীসকলৰ বাক্য ভাগৱত শাস্ত্ৰই গীতাই বেদে দেখুৱাই আছে স্বৰ্গ নৰক বৈকুণ্ঠ এখন কিন্তু আমাৰ মানুহসকলে তেনেকৈ কৈ থাকে কালি হঠাতে এজন পালোঁ আমাৰ টাউনতে আমাৰ এয়া প্ৰভুজনৰ সমান বয়স হ'ব মই গ'লোঁ ধূনা অলপ ল'বলৈ দোকান এখনত তাতে বহি আছিলে তাৰপিছতে কিবা প্ৰসংগত এই দোকানীজনে মোক ক'লে এই প্ৰভু বহুত দিন মই লগ পালোঁ আপোনাৰ যোৱাকালি ইউটিউবটো চালোঁ সঁচাকৈ মোৰ অকণ মনৰ সংশয় এটা থাকিল সুধি দিলে মোক মই বোলো এইটো কথা কৈ দিলোঁ তেওঁ তেতিয়া ইজনক কৈছে তেওঁক মই চিনি নাপাওঁ মোকো তেওঁ চিনি নাপায় তেওঁ দোকানীজনক কৈছে ক'তনো স্বৰ্গ আছে নৰক আছে বৈকুণ্ঠ আছে ইয়াতে স্বৰ্গ ইয়াতে নৰক ইয়াতে বৈকুণ্ঠ বুলি ক'লে মইতো চালোঁ মানুহজনক চাই ক'লে মই দেখিলোঁ এখেতৰ লগত মোৰ কথা পতা সময়ো নাই মোৰ আকৌ প্ৰগ্ৰেম আছে যাব লাগে আইগৰাকীয়ে ক'লে ধূনা অলপ নাই ধূনা অলপ আনি দিবা বোলো হ'ব আমাৰ সন্ধিয়া ৰাতিপুৱা মানে সদায় ধূনা জ্বলাওঁ গোঁসাই ঘৰত আপোনাৰ ধূপ বন্তি জ্বলে ধূনা ব্যৱহাৰ নকৰোঁ কিন্তু গৃহৰ প্ৰতিটো ৰুমত ধূনা জ্বলাওঁ আৰু মানে পদূলিলৈকে ধূনা ফুৱা যায় আমাৰ মহলটো ধূনা ফুৱাই দিয়া যায় এতিয়া চাবচোন এতিয়া আপোনালোকে এতিয়া গৰমত ধূনাটো ফুৱাই দিলে ৰুমে ৰুমে দিলে ফেনকেইখন চলাই দিয়ক ধূনাটো পোৱাৰ লগে লগে মহ নাথাকে মহ এটা আপোনাৰ এই ধূপ অনাৰ প্ৰয়োজনে নাই এটা জীৱ হিংসা কৰা আমাৰ কি প্ৰয়োজন পৰিছে ধূনা গোন্ধটো পালে নিজৰো মনটো ভাল লাগিল হৃদয়খনো ভাল লাগিল মহলটোও পবিত্ৰ হ'ল ৰুমকেইটাও পবিত্ৰ হ'ল মহকেইটাও আঁতৰি গ'ল কিমান ভাল হয়নে বাৰু গতিকে এই ব্যৱস্থাটোৰ কাৰণে আটাই মানে আইগৰাকীসকলে ধূনা কমি গ'ল ধূনা অলপ লাগিব মই আনি দিম দিয়া এই আনিব যাওঁতে এই কথাটো তেওঁলোকৰ আৰু মই একো যুক্তাযুক্তটো নকৰিলোঁ তেওঁ মোক কোৱা নাই যেতিয়া কাৰোবাৰ এজনে কৈছে কথাষাৰ উদ্দেশ্যি মোকেই কৈছে মই একো কোৱা নাই যাওক এইটো কাৰণে ক'ব বিচাৰিছোঁ সেইসকলে বুজি পোৱা নাই অজ্ঞানী বুলি কৈছে তাৰমানে চাওক আপোনাৰ স্বৰ্গ নৰক বৈকুণ্ঠ এয়া হ'লে ব্ৰহ্মাণ্ড 14 ভুৱন এই বিশ্ব ব্ৰহ্মাণ্ড 14 ভুৱন আমি আছোঁ ওপৰত আছে আপোনাৰ 7 স্বৰ্গ তলত আছে 7 পাতাল ওপৰত সপ্ত স্বৰ্গৰ ভিতৰত আমি আটাইতকৈ তলৰ স্বৰ্গখনত আছোঁ আমি থকাখনে একে তলৰ স্বৰ্গ ইয়াৰ ওপৰত আছে ভূ মানে পৃথিৱী ভুৱ স্ব মহ তপ জন চৈত্য লোকৰ হ'লে ব্ৰহ্মালোক তাৰ ওপৰত আছে বৈকুণ্ঠ এয়া হ'লে 14 ভুৱনৰ 7 তালা এয়া আমি 7 তালা তলত আছোঁ 7 তালা ওপৰত ব্ৰহ্মাণ্ড কি কয় আপোনাৰ সত্যলোক সেয়া হ'লে ব্ৰহ্মালোক ইয়াৰ ভিতৰত তলত গ'ল এতিয়া তলত 7 পাতাল তল অতল বিতল সুতল তলাতল মহাতল ৰসাতলে হ'লে আটাইতকৈ তলত ৰসাতলে এটা চুকতে আছে এখন দেশ ৰাজ্য তাৰ নাম হৈছে সংযমনী সেইখন হ'লে যমৰনগৰখনক সংযমনী বুলি আছে সংযম তাৰ নাম মানুহে কয় যে এই নিয়ম সংযম নাই নেকিও বুলি কয় হয়নে বাৰু এই নিয়ম সংযম ইয়াত নোহোৱা কাৰণে তালৈ পঠিয়াব যোৱা সেইখন স্কুলত সেইখন কলেজত এবাৰ পঢ়ি অহা আকৌ এই পঢ়ি আমি প্ৰত্যেকেই পঢ়ি আছোঁ প্ৰভু সেইখন নৰকত
আমি সকলোৱে সেইখন স্কুলত পঢ়ি সেইসকল শিক্ষক 3জন মানে প্ৰধান শিক্ষক আছে প্ৰিন্সিপাল এজন আছে বাকি 3জন লেকচাৰ আৰু মানে কালপুৱা খফুৱা বেংকামুৱা নাইকল গছৰ সমান ওখ কলা ঘিতমতীয়া চকুকেইটা হেলেজন লাইটতে জ্বলি থাকিব এখন হাতত চামৰা জৈ এখন হাতত লোহাৰ ডাং দেখাৰ লগে লগে জীৱ উই যাব সেইকাৰণে কৈছে জমৰ মূৰ্তিকৰ দেখি হয় বে চেতনা দুঘুৰ নৰকে পেলাই ভুন যায় বে যাতনা এনে লিখিছে নেকি যদি নৰক এখন নাই হবহু মাধৱ পুৰুজনাই ঘোষাত শংকৰদেৱ গুৰুজনাই এই গুৰুসকলে এনে লিখিছে নেকি কীৰ্তন ঘোষাবোৰ যদি নৰক এখন নাই আছে গতিকে সেইখন নৰকত দুখ যন্ত্ৰণা ভোগ কৰাব তাৰ পৰা দুখ যন্ত্ৰণা ভোগ কৰি তাৰ পিছত কি হ'ব সেই বিভিন্ন 84 লক্ষ ইউনি ভ্ৰমণ কৰাব একেবাৰে বৃক্ষ তৰু বিন্ন পাৰ হৈ আপোনাৰ কীট পতংগ ওপৰত হৈ সমস্ত জীৱ জন্মলৈ আমি অন্তিম সময়ত মনুষ্য জন্ম পাইছোঁ কত ভাগ্যে এই ভাগ্যৰ মনুষ্য জন্ম পাইছে এবাৰ যদি আকৌ যাব নোৱাৰো আকৌ সেই নৰকলৈ গৈ তাৰ পিছত কি কৰিব আকৌ 84 লক্ষ জনী নাপাওঁ ইমান সহজত কোটি কোটি কল্পও আমি নাপাওঁ জন্ম কত ভাগ্য পাইছোঁ সেইকাৰণে এই ভাগ্যত পোৱা জন্মটো কেতিয়া বিফল খেদিব নালাগে আমি সকলোকে আহ্বান জনাইছোঁ যোৱা দিনকেইটা গ'ল অহা দিনকেইটা সকলোৱে অকণমান যত্নৰে ঈশ্বৰক ভজো দিয়কচোন জীৱনটো বিষয়ৰ কৰ্ম কৰিলোঁ আৰু বিষয় অনুৰাগী হয় লাহে লাহে বিষয়টো আমি এয়া চিন্তা কৰিব লাগে যা হওক এয়া হ'লে নৰক বৈকুণ্ঠ এতিয়া যে আমি সপোনৰ কথা কৈ আছিলোঁ কথাটো এইটো কাৰণে আনিলোঁ এতিয়া কি হয় এজন মানুহ মৃত্যু হ'লে যদি পুণ্যাত্মা পাপাত্মা হয় তেনে তাৰ যাতনা হৈ পাব কেতিয়াবা আপোনালোকে সপোন দেখে নহয় দেখিছে সপোন প্ৰত্যেকেই দেখিছে এতিয়া কোনে কি সপোন দেখে নাজানো কেতিয়াবা ভয় খোৱা সপোন দেখিছে নাই বাৰু সপোনত কেতিয়াবা আগত আজিকালি নাই বুলি থৈছোঁ বাৰু দেখিছে তেতিয়া ক'ৰবাত যায় ক'ৰবাত পৰা কাৰোবাৰ লগত কাজিয়া লগা ক'ৰবাত কিবা মানে মহ দেখিলেতো আৰু বেয়া যম বাহন গম পাই নাপায় মহ জানি ল'ব যমে মানে নিবলৈ আহি আছে যমটোত ঘূৰি আছে আপোনাক যদি মহ আপুনি ঘনাই দেখি আছে সাৱধান হওকহে হওক আৰু গম পাইছেনে যম বাহন হৈছে মহ সেইকাৰণে মহক বিৰাট খং গম পাইছেনে তাৰপিছত এই যে দেখিলে মানুহজনটো আপুনি বিচনাতে শুই আছে সপোনত কোনে ঘূৰি ফুৰিছে সেইজন আপুনি নহয় জানো ঘূৰি ফুৰাজন হয় নহয় কওকচোন বাৰু আপুনিতো ঘূৰি ফুৰিছে গতিকে এয়া হ'লে সেইটো হ'লে আপোনাৰ সূক্ষ্ম হৈ সপোনত যিটো ফুৰিছে সূক্ষ্ম হৈ এই যে বিচনাত পৰি থাকে এইটো আমাৰ মানে থূল হৈ সেইটো হ'লে সূক্ষ্ম হৈ এইটো স্থূল হৈ সেইটো সূক্ষ্ম হৈ সেই সূক্ষ্ম শৰীৰটোৱে ঘূৰি ফুৰিছে সেই শৰীৰটো কেতিয়াও মৰণ নাই বুজি পাইছে প্ৰভু সেইটো শৰীৰ নমৰে কেতিয়াও সেইটো শৰীৰ শেষ হৈ নাযায় এইটো আমাৰ আত্মাটো ওলাই যোৱাৰ লগে লগে পৰিয়ালবৰ্গে সমাজ মাতিব নি লৈ অগ্নিত দাহন কৰিব সেই শৰীৰটোক পুৰি পেলাবও নোৱাৰে আপোনাৰ সেই শৰীৰটোত আত্মাটো সোমাই যাব আমাৰ আত্মাটো যে তাত সোমাই যাব তাত জমদূতে সোমোৱাই লৈ যাব আত্মাটো ইমান ক্ষুদ্ৰমান তাক কোনেও ধৰিব নোৱাৰে চায়েন্সে মানে চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে আমেৰিকাৰ এজন মানুহক মৃত্যু আগমুহূৰ্তত 6 দিনৰ আগত চিচাৰ মানে গ্লাছ ফিটিং কৰি ৰাখিছিল আত্মা ধৰিবলৈ চায়েন্সে আত্মাটোকে চিনি নাপালে ইমান ক্ষুদ্ৰ আত্মাটো কেনেকুৱা জানে প্ৰভু এতিয়া ধৰক আমি এটা বস্তু চাব ধৰিলে এখন দাপোনখনত আপুনি বা মই যদি চাওঁ নিজক দেখা পাম এই দাপোনখনত থকাৰ যিজন আপুনি মই ধৰিব পাৰিম নেকি তাক ধৰিব কেতিয়াও নোৱাৰোঁ হয় না চাওঁটো ধৰিব নোৱাৰি তদনুৰূপ যদি 1000 এখন দাপোন আপোনাৰ মোৰ আগত খাৰা কৰি দিয়া যায় আমি 1000জন হৈ যাম লাখ কোটিজন দিলে কোটিজন হৈ যাম তদনুৰূপ ভগৱন্তই জগতৰ ঈশ্বৰ সেইজনৰ সৰি পোৱা এটা জ্যোতি চাহ কেৱল বিম্ব আৰু প্ৰতিবিম্ব আমাৰ প্ৰত্যেকৰ জীৱ জগতৰ শৰীৰত পেলাই আছে বিম্বটো সেইটো ধৰিব পাৰে নেকি বিম্বটো কেতিয়াও ধৰিব নোৱাৰে এই বিম্বটোৰ দ্বাৰা আমি চৈতন্য হৈ আছোঁ আপোনালোকৰ আমাৰ লগত ভগৱন্তই সেই বিম্বটো পেলাই আছে আমি সেইটোৰ দ্বাৰাই ঘূৰি ফুৰিছোঁ হয়নে বাৰু যেনে গিলাচটো ল'লে সূৰ্যটো পেলাই লয় আপুনি যদি এনেকৈ ঘূৰাই থাকে সেই চাকটো ক'ৰবাত গৈ আছে হয়নে বাৰু এই চৈতন্য হৈ ভগৱন্তই আমাক সকলোকে ভ্ৰমণ কৰাই আছে বিষয় অনুৰাগী হয় এই বিষয় অনুৰাগীত থাকি যদি ভগৱন্তক ভজিব পাৰোঁ গতি হ'ব ভগৱন্তে তালৈ লৈ যাব আৰু যদি দেখিলে বোলে এইটোক মই ইমান ধুনীয়াকৈ দি আছোঁ ই বেঙামি আছে নিলৈ সেই মানে চাহটো আকৌ বেলেগত পেলাই দিবগৈ আপোনাৰ কেনেকৈ দিব জানো আমি এই জনমত যদি কুকুচিগালৰ কৰ্ম কৰিছোঁ তেতিয়াহ'লে ইয়াৰ পিছত এই আত্মাটো উলিয়াই কুকুচিগালৰ শৰীৰত সোমাই দিব বুজি পাইছে যদি আমি মানুহৰ কৰ্ম কৰি আছোঁ আকৌ এই আত্মাটো ইয়াৰ পৰা উলিয়াই শেষত আৰু কাৰণ কিয় এতিয়া যেতিয়া শৰীৰটো বুঢ়া হৈ যাব
যেনেকৈ নতুন কাপোৰযোৰ পিন্ধি আছে পুৰণালে তাক পেলাই নতুন এযোৰ পিন্ধা যায় গীতাত লিখিছে এটা জোকে হয়নে বাৰু এডাল তিনৰ পৰা আন এডাল তিন বিচাৰি থাকিব সেইডাল পাই গ'লে গুচি যাব ইডাল এৰি দিব তদনুৰূপ এইটো আত্মাৰ শৰীৰটো মানে এইটো শৰীৰ পৰা যায় আন এটা শৰীৰত সোমাব আৰু যদি আমি ঈশ্বৰৰ কৰ্ম কৰি আছো তেনে ঈশ্বৰৰ শৰীৰ এটা পাম নে নাপাম এতিয়া চাওক এই যে ভকত ভাগৱত দেখা সপোনটো হ'লে সেইটো হ'লে আপোনাৰ চিন্ময় শৰীৰ চিন্ময় এইটো হ'লে যাতনা শৰীৰ যিটো সূক্ষ্ম দুইটা সূক্ষ্ম শৰীৰ ইটো হ'লে যাতনা শৰীৰ ভয় খোৱা সপোন দেখিলে এইটো যাতনা শৰীৰ আৰু যিটো আপোনাৰ ভকত দেখিলে ভাগৱত দেখিলে ক'ৰবাত নাম গোৱা ক'ৰবাত তীৰ্থলৈ যোৱা দেখিলে সেইটো হ'লে চিন্ময় শৰীৰ সেইটো হ'লে ভগৱন্ত আন এটা ৰূপ হৈছে চিন্ময় সেইটো কৈছে মুহুৰ চৰণ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায় হুইয়া পাৰিষদ থাকে বৈকুণ্ঠত তাহাৰ জন্ম মৃত্যু নাই গতিকে যিজনে ভগৱন্তৰ চৰণ সেৱা কৰিব ভগৱন্তৰ সেই ৰূপটোকে পাব হয়নে বাৰু সেইকাৰণে আমি সেই ভকতসকলে সেইজন ভগৱন্তৰ চৰণ চিন্তা কৰিব লাগে যদি আমি এতিয়া চাওক সেই ভগৱন্তৰ ৰূপ চিন্তা নকৰি যদি বিষয় চিন্তা কৰিছোঁ বিষয়লৈ যাব এতিয়া শেষত আমাক এনেভাৱে কৈছে যে সেই দৈৱকীয়ে এনেভাৱে সেইজন ভগৱন্তক স্তুতি কৰিছে আৰু কৈছে হে প্ৰভু নাৰায়ণ যে এই দুঘু কংস ভয়ত আমাৰ শৰীৰ হৃদয় সদায় কম্পমান হৈ আছে আৰু তুমি ভকতৰ ভয় হাৰি ভকতক পৰিত্ৰাণ কৰোতা তোমাক নাজানে যেমনে কংস পাপ ইটো দিব্যৰূপ আবে সম্বিও বাপ যে হে বাপ আজি ভগৱন্তক কৈছে যে এই তোমাৰ দিব্যৰূপটো তুমি সম্বৰণ কৰা আৰু তুমি কি কৰা সেইজন কংস তোমাক কোনো কাৰণত নাজানে আৰু তোমাক লাগি আমাৰ মনত সদায় ভয় হৈ থাকে তুমি যে এই শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰিছা এই ৰূপটো তুমি নাশ কৰা এনেভাৱে দৈৱকী বসুদেৱে নিচুপ হৈ থকাৰ পিছত এতিয়া সেইজন পৰম প্ৰভু ভগৱন্তই কিবা ক'ব নিশ্চয় বসুদেৱ দৈৱকীক হয়নে বা স্তুতি কৰিল যেতিয়া সাক্ষাৎ দৰ্শন হৈছে যেতিয়া দুইজনে ভক্তই স্তুতি কৰাৰ পিছত ভগৱন্তই কিবা এটা কৃপা কৰিব কিবা কৰে কৃপা আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ৰাম হেন শুনি হাঁহি মাতি লন্ত চক্ৰ পানী উপৰি জন্মৰ কথা শুনালো প্ৰাণী পূৰ্বত আছিলা তুমি প্ৰিন্সি নামে সতিয়ে বসুদেৱ আছিলা তপপ্ৰজাপতি সৃষ্টি কৰিবাক ব্ৰহ্মাই দুই কোৱা দেখিলা শুনি দুয়ো প্ৰাণী ঘূৰ তপোৱা হৰিলা হিম মহা ৰৌদ বৃষ্টি বাত বায়ু ভক্ষী থাকা কটু ভুঞ্জি পাত হেৰাম আৰাধিলা মোক তপ কৰিয়া সৰিষ বহি গইল দিব্য বাঢ় হাজাৰ বৰিষ এই ৰূপে দেখা দিয়া ভুলোৱা বৰ ভোলাহা পুত্ৰে কহক তুমি সমসৰ এই হৌক ভুলি মই গৈলো বৰ দিয়া নুখুজিলা মুখ্য মুত মুহিলে কমায়া লোকতনে দেখি মোৰ
গর্ভ নামে পুত্র হইলু আপুনি অদিতি কশ্যপ পাছে ভৈলা তোৰা দুই সি জন্মটো উপজিলো বামন ৰূপ হৈ তৃতীয় জন্মটো আবে নিজৰ ৰূপ ধৰি উপজিলো তোমাতে হৈ তক ৰক্ষা কৰি ব্ৰহ্মৰূপে চিন্তা নুহি কৰা পুত্ৰ স্নেহ ই জন্মে অৱশ্যে মুখ্য পাইবাই দেহ অৰাম কংসক সংকিয়া যেবে শুনিও পাই থয়নিয়া মুখ গকু লতপলুৱাই উপজীৱে যোগ মায়া যশোদাৰ ঘৰে মুক থয়া তাংক লয়া আখিও সতৰে অ হৰি অ ৰাম এহি বুলি তাখম্বাক বিষ্ণু ভৈলা চুপ দুই হান্তৰ আগতে ভৈলন্ত শিশুৰূপ জয় কৃষ্ণ এনেভাৱে যেতিয়াৰ বসুদেৱ দৈৱকীয় মনত কিছু সন্দেহ হ'ল সেইজন ভগৱন্তৰ কৃষ্ণৰ প্ৰতি যেতিয়া এনেভাৱে স্তুতি কৰাৰ পিছত দুইজন বসুদেৱে নিশ্চুপ হয় মনে মনে থকাৰ পিছত সেইজন ভগৱন্তই বসুদেৱ দৈৱকী মন সন্দেহ দূৰ কৰিবলৈ কৈছে যে শুনাৰ সেইজন চক্ৰপাণীয়ে কৈছে সেই বসুদেৱ দৈৱকী তোমালোক দুয়োজনৰ ইয়াৰ আগৰ জন্মৰ কথা মই তোমালোকক কওঁ শুনা তোমালোক দুয়োজন বসুদেৱক কৈছে যে হে বসুদেৱ তুমি প্ৰজাপতি ব্ৰহ্মাৰ পুত্ৰ আছিলা তোমাৰ নাম আছিলে সেই সময়ত সুতপা প্ৰজাপতি আছিলা আৰু সেই দৈৱকী কৈছে তুমি আছিলা পিঞ্চি নামে এগৰাকী সতী যেতিয়া প্ৰজাপতি ব্ৰহ্মাই তোমালোকক সৃষ্টি কৰিবলৈ দিছিল তেতিয়া তোমালোকে সৃষ্টি কৰিবলৈ গৈ তোমালোকে মোক তপস্যা কৰিছিলা 12,000 বছৰ তোমালোকে সেই অৰণ্যত কেৱল ৰদ বৰষুণক নেওচি ঠাণ্ডা গৰমক নেওচি আৰু খোৱা বোৱা সমস্ত এৰি কেৱল বায়ু ভক্ষণ কৰি 12,000 বছৰ তপস্যা কৰিছিলা আৰু তোমালোকৰ সেই তপস্যাত সন্তুষ্ট হয় মই তোমালোকক দৰ্শন দিছিলোঁ আৰু সেই সময়ত তোমালোকে কৈছিলা যে হে প্ৰভু যে আমি তোমাৰ দৰে এটি পুত্ৰ সন্তান পাব বিচাৰোঁ যেতিয়াৰ ভগৱন্তৰ দৰ্শন দি ভগৱন্তে কৈছে যে সেই সময়ত তোমালোকে 12,000 বছৰ তপস্যা কৰোঁতে তোমালোকৰ তপস্যাত মই সন্তুষ্ট হৈছিলোঁ তোমালোকক বৰ দিবলৈ মই সেই সময়ত উপস্থিত হৈছিলোঁ তোমালোকে সেই সময়ত কি কৰিলা তোমালোকে সেই সময়ত মুক্তি নিবিচাৰিলা মোৰ মায়াৰ বশৱৰ্তী হয় তোমালোকে মায়াহে বিচাৰিলা বোলে প্ৰভু তোমাৰ দৰে এটি মোক পুত্ৰ সন্তান দিয়া তেতিয়া লগে লগে কি কৰিলোঁ
যে তোমালোকক সেই গৰ্ভত মই তেতিয়াৰ পিঞ্চি গৰ্ভ নামে পুত্ৰ মই জন্ম লাভ কৰিলোঁ আৰু তাৰপিছত তোমালোকৰ দ্বিতীয় জন্মত তোমালোক আছিলা অদিতি আৰু কাশ্যপ আৰু সেই অদিতি কাশ্যপ হিচাপে থাকোঁতে তোমালোকৰ পুত্ৰৰূপে মই ব্ৰাহ্মণ হৈ মই জন্ম লাভ কৰিলোঁ এইবাৰ মই তৃতীয় জন্ম লাভ কৰিছোঁ এই তৃতীয় জন্মত মই তোমালোকক সত্যভাৱে ৰক্ষা কৰিম আৰু তোমালোকে মোক ব্ৰহ্মৰূপে চিন্তা নকৰিবা তোমালোকে মোক পুত্ৰৰূপে স্নেহ কৰিবা আজি বসুদেৱ দৈৱকীয়ে ব্ৰহ্মৰূপে অৰ্থাৎ ভগৱান ঈশ্বৰৰূপে পালেও ভগৱন্ত কৃষ্ণই কৈছে তোমালোকে মোক কিন্তু এনেভাৱে ভগৱান জ্ঞান নকৰিবা তোমালোকে মোক পুত্ৰৰে মৰম কৰিবা ব্ৰহ্মৰূপে তোমালোকে মোক স্নেহ নকৰিবা পুত্ৰৰূপে স্নেহ কৰিবা আৰু জানি ল'বা এই জন্মতে তোমালোকে অৱশ্যে দুয়োজনে এই দেহ এৰি মুক্তি লাভ কৰিব পাৰিবা আৰু তোমালোকে যে এই যে বিপদৰ কথা কৈ আছা এই বিপদৰ কথা মই তোমাক কওঁ শুনা যে তুমি কি কৰিবা তৎমুহূৰ্ততে মোক নি তুমি সেই গকুলত লুকুৱাই থৈ আহিবা যে তাতো সেই যোগমায়া যশোদা তাত জন্ম লাভ কৰিছে তাতে তুমি মোক থবা আৰু তুমি যোগমাক লৈ আহিবা এনেভাৱে কয় সেইজন ভগৱন্তই নিচু ভয়ত থাকিল দুহান্ত আগে ভৈলন্ত শিশুৰূপ লগতে তেতিয়াই শিশুৰূপ ধাৰণ কৰিছে ইতিমধ্যে সেইজন জগতৰ ঈশ্বৰ এই কথাখিনি সেই যে ঈশ্বৰে তেওঁ কৈ আছে সেই জ্যোতিটোৰ দ্বাৰা শিশুৰূপ ধাৰণ কৰিছে এতিয়া এই যে শিশুৰূপ ধাৰণ কৰিলে আহক এতিয়া কৃষ্ণইতো ক'লেই যে মোক তুমি কি কৰিবা ইয়াৰ পৰা গকুলত থবা এতিয়া বসুদেৱে গকুলত থ'ব যায় নে নাযায় আহক আমিও বাৰু তেওঁৰ লগত সহযোগ কৰোঁ আমিও পাৰিলে অকণমান থৈ আহোঁ নহয় জানো বাৰু জয় কৃষ্ণ হওক অৰম পালি পহৰীয়া নগৰীয়া নাৰীজন দেৱীৰ প্ৰভাৱে সবে ভৈলা অচেতন নিদ্ৰা গয়া পৰিলত তেক আছে ৰখি জাগি জীৱাও আছে সিও নেদেখিল বৃহতক পাতোৱাতি আঁঠুৰ পতংকাৰে দ্বাৰ হব বান্ধি আছে লোহাৰ দেখিব সুদেৱ আপুনি চুটেদাৰ সূৰ্য দৰ্শনে যেন গুছে অন্ধকাৰ পালি পহৰীয়া হবু নজানিল কেৱ কৃষ্ণ ককুলাত লয়া জান্ত বসুদেৱ অৰাম বৰিষে কণিকা মেঘে ওপৰত গাজে ভনায়ে ধৰিলা ছত্ৰ আশী সৰ্প ৰাজে অৰাম বাৰিষা যমুনা নদী ফেনে ফুটকাৰ ঢৌ দেখি লাগে ভয় ভাগে বজোৱাৰ কৃষ্ণক দেখিয়া ভয়ে বাট দিলা মাজে ৰামক দিলন্ত যেন পন্থ সিন্ধু ৰাজে অপয়াকে বসুদেৱে
যমুনা চৰাইল এক নিমিষেকে গয়া গকুলক পাইল নিদ্ৰা গয়া গোৱাল সকল সুতি আছে চেতন যশোদাক দেখি লন্ত পাছে ও ৰাম কৃষ্ণ পথৈ লন্ত টান শয্যাত শুৱাই তাহানে কন্যা পলয়া আখিলা নাই অৰাম দৈব কিৰে লগে খুৱাই থলা মহাবল পূৰ্বতে পিন্ধিলন্ত পুনীন হল জয় কৃষ্ণ এতিয়াৰ সেই যে বসুদেৱক ভগৱন্ত কৃষ্ণই ক'লে যে তুমি কি কৰিবা মোক সেই গকুলত থৈ আহিবা এতিয়াৰ সেই বসুদেৱে কৃষ্ণক যেতিয়া কোলাত তুলি ল'লে অৰ্থাৎ যেতিয়া কৃষ্ণক কোলাত পাই গ'ল দৈৱকীয়ে আৰু বসুদেৱও ল'লে এতিয়া তেওঁলোকৰ হাতৰ ভৰি যি যে মানে শিকলি লগাই দিছিল এইটো তেওঁলোকক সেই শিকলি বান্ধবোৰ ওলা গ'ল বসুদেৱ দৈৱকীয়ৰ যি শিকলি বান্ধ লগোৱা আছিল কৃষ্ণ প্ৰভু ভগৱন্তক যেতিয়া কোলাত ল'লে তেতিয়াৰ সমস্তৰ বান্ধবোৰ খোলা গ'ল আৰু সেইজন বসুদেৱে কৃষ্ণক কোলাত লোৱা সময়ত সেই সময়ত সমস্তৰ পালি পহৰীয়াৰ নিদ্ৰাৰ গ'ল কোনেও ক'ব নোৱাৰে অৰ্থাৎ কৃষ্ণৰ ভগৱন্ত মায়া ভগৱন্ত মায়াৰ ভগৱন্তই কৈছিল সেই মহামায়া যে তুমি এটা কাম কৰা এই সময়ত সকলোকে মায়ে মোহিত কৰি ৰাখা আৰু সেই নিদ্ৰাৰ দেৱীক সেই সময়ত আহ্বান কৰি ভগৱন্তই কৈছিল তুমি কি কৰা এই নগৰৰ লোকসকলক তুমি নিদ্ৰাৰ দেৱীয়ে তুমি কি কৰা সকলোকে তুমি ধৰি ৰাখা পৰম নিদ্ৰাত পৰি গ'ল কোনেও গম নাপায় অকল মথুৰাই নহয় গকুল বৃন্দাবন মথুৰা সকলো লোক নিদ্ৰাত ক'ব নোৱাৰা হৈ গ'ল আৰু কোনেও গম নাপায় সেই সময়তে কংসৰ কাৰাগাৰত দুৱাৰবোৰ খোলা গ'ল আৰু বসুদেৱে সেই কৃষ্ণ কোলাত লৈ গকুললৈ আৰাম যাত্ৰা কৰিলে সেই ঘূৰ অন্ধকাৰটো ইমান পোহৰ হৈছিল আৰু কৃষ্ণ কোলাত লৈ বসুদেৱে যাওঁতে ইমান বৰষুণ মেঘে ওপৰত গৰজিছিল ঢেৰেকনি বিজুলী হৈছিল বৰষুণ বহুত ডাঙৰ বৰষুণ হৈছিল আৰু সেই সময়ত কৃষ্ণৰ বলু ৰক্ষাৰ অৰ্থাৎ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ সেইজন অনন্ত নাগে ফণা ধৰি গৈছিল আৰু সেই ফণা ধৰি যাওঁতে যমুনা নদীয়ে অৰ্থাৎ সেই সাগৰে বাট এৰি দিছিল আৰু যমুনা নদীও সেই ঢৌ ওপৰলৈ উঠিছিল ইয়াৰ অৰ্থৰ কৃষ্ণক যেতিয়াৰ বসুদেৱে কোলাত লৈ গৈছিল ঢৌ ওপৰলৈ মাৰাত কৃষ্ণৰতো চৰণ দুখন জোকাৰি আছিল সৰু শিশু এই চৰণ স্পৰ্শ যমুনাই কৈ নিজে পবিত্ৰ হৈছিল এই যে ঢৌ উঠিছিলে সময়ত এই ঢৌ ডাইৰেক্ট ভগৱন্তক স্পৰ্শ কৰিব নোৱাৰে চৰণ স্পৰ্শ কৰিছে ঢৌ উঠে ওপৰলৈ সেই তেতিয়া কৃষ্ণৰ চৰণত এটোপাল পৰে গংগা পবিত্ৰ হৈ গৈছিল সাগৰ পবিত্ৰ হৈ গৈছিল যে এনেভাৱে সেই সাগৰ সিন্ধু ৰাজত পাৰ হৈছিল বসুদেৱে আৰু ইফালে বসুদেৱে গৈ গকুলত পাই নন্দৰ গৃহত দেখে যশোদাৰ তাত এগৰাকী
কইনা সন্তান জন্ম হৈছে আৰু যশোদা ইমান অচেতন হয় টোপনি মাৰিছিল গমেই নাপায় সেই যশোদাৰ ওচৰতে কৃষ্ণক খুৱাই থৈ যশোদাৰ কইনাগৰাকী যোগমায়াক বসুদেৱে লয় পুনৰ ঘূৰি আহি সেই নদীৰ মাজেদি পাৰ হৈ আহি পুনৰ তেওঁ কাৰাগাৰৰ পালে আৰু কাৰাগাৰত আহি যেতিয়া সেইগৰাকী যশোদাৰ কইনাক যোগমায়াক দৈৱকী কোলাত দিয়াৰ লগে লগে বসুদেৱ দৈৱকী আকৌ পুনৰ শিকলি বান্ধ খাই গ'ল সেই মস্ত মস্ত তলাকেইটাও পুনৰ লাগি গ'ল সেইকাৰণে কৈছে দৈৱকীৰ অস্ত্ৰম পুত্ৰ যাৰ নাম শ্ৰী কৃষ্ণ বসুদেৱে কুলে লয়া যায় ভৰা যমু নাৰ মাজে চিগালে বাট দেখুৱাই যোগমায়াক আনিলে সলাই লৈ আহিলগৈ এই যে আপোনাৰ খিয়ালটো যে গৈছিল কোন বাৰু এতিয়া আমি গম পালোঁ অনন্ত হ'লে হয়নে বাৰু অনন্ত নাগ খিয়ালটো বাৰু কোন জানেনে আপোনালোকে খিয়ালটো আটাইতকৈ ডাঙৰ মোহনীটো লাগি আছে দিয়ক চিগাল ৰূপত মায়া যায় আগত অনন্তৰে ধৰিলে ফনা পিতা বসুদেৱে কৃষ্ণক কোলাতে লৈ পাৰ হৈলা ভৰা যমুনা খিয়ালটো হৈছে মায়া সেইটো হ'ল বিষ্ণু মায়া এই যে খিয়াল গুচি গ'ল চব মায়ে মুহি পেলালে গৈ বৃন্দাবনত গোটেই কৃষ্ণকে মুহি মানে কৃষ্ণতে সকলোৱে মুহ গৈ থকা হ'ল কৃষ্ণই জগৰ লগালেও গোৱালীসকলে কি বুলি কয় যশোদা এই তোমাৰ ল'ৰাটো বৰ দুষ্ট দিয়া কিন্তু বেয়া নাপায় মৰমতে কয় হয়নে বাৰু এই মায়া খিয়ালটোৱে হ'লে মায়া সেই মায়াৰ বশৱৰ্তী হৈ আমি পুত্ৰ পৰিবাৰ ঐশ্বৰ্য বিভূতিক এৰিব পৰা নাই সেইটো হ'লে ভগৱন্ত বিষ্ণু মায়া আজি সুন্দৰভাৱে আমাক কথাখিনি বুজাই দিছে যা হওক সেই কৈছে বসুদেৱে এনেকৈ সেই যোগমায়াক লৈ অহা পিছত যোগমায়াকো আনিল কেনেকে অনিদাত অচেতন হুই আনন্দ যায় অবুকে যোগমায়াক লৈ ও যশোদাৰ কাষে থয়া শিশু কৃষ্ণ ঐৰাহে যোগমায়াক লৈ ইমান নিৰ্দাত অচেতন যশোদাই গমেই নাপায় সন্তানটোৱে জন্ম হ'ল ল'ৰাহে কিম্বা ছোৱালী একোৱে গম নাপায় হয়নে বাৰু ৰাতিপুৱা গম পাব দেখিব ল'ৰা এটাই হ'ল ইফালে লোকয়ে হয়নে এই যে বসুদেৱে সলনি কৰাটো কৰিলে সেই ব্যৱস্থাটো আজিও চলি আছে হস্পিটেলত যাওকচোন আইচিউত সোমাই দিলে কেইটামান সন্তান কাৰ সন্তান কি যদি কাৰোবাক ল'ৰা লাগে ছোৱালী নালাগে ছোৱালী হৈছে ল'ৰাকে দি পঠিয়াই দিব জয় কৃষ্ণ চলি আছে এই কামটো বসুদেৱে কৰিলে প্ৰথমে চুৰ কৰাটো মানে সন্তান সলোৱাটো
বসুদেৱে কৰিলে এতিয়া জগৰীয়া বসুদেৱে নহয় জানো যাওক প্ৰভুজনে কিবা এটা ক'ব বিচাৰিছে জয় কৃষ্ণ হওক বাপৰে আচ্ছা যেতিয়া নেকি বসুদেৱ কিমান সত্যনিষ্ঠ কংহৰ সম্পূৰ্ণ বিশ্বাস কৰিছিল এই কংহৰ সত্যনিষ্ঠ ব্যক্তি বসুদেৱে ইয়াতে যেন ভৰ্ৎসনা কৰা নহ'ল হয় হয় সেইখিনি সুধিবৰ কাৰণে জয় কৃষ্ণ এতিয়া প্ৰভু আমি অসুৰক আশ্ৰয় দিম নে দেৱক আশ্ৰয় দিম ভাল মানুহজনক আশ্ৰয় দিম নে বেয়া মানুহজনক আশ্ৰয় দিম প্ৰভু উত্তৰটো চাব দেই যদি এতিয়া উত্তৰটো সোধোঁ আপুনি উত্তৰটো দিব চিধাকৈ আপোনাৰ গৃহলৈ আহিলে এজন বেয়া মানুহ আহিল এজন ভাল মানুহ আহিল ভালজনো থাকিব বিচাৰিছে বেয়াজনো থাকিব বিচাৰিছে আপুনি কোনজনক আশ্ৰয় দিব জয় কৃষ্ণ জয় কৃষ্ণ এতিয়া চাওক প্ৰভু তথাপিও কৈছো কি যদিও সত্যনিষ্ঠ আজি হয় তেওঁতো পৰম বন্ধু বা বৰগিৰিয়ে দিয়কচোন বুজি পালো প্ৰভু তেওঁলোকৰ মানে নিজৰ চৰিত্ৰটো চেকা লগালে তাকেতো প্ৰভু তাকে ক'বলৈ গৈ আছে জয় কৃষ্ণ ভাল কথা বৰ সুন্দৰ কথা সুধিছে প্ৰভুজনে এতিয়া কথা হ'ল কি স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তই কাক আজ্ঞা কৰিলে বসুদেৱক এতিয়া আমি ভগৱানৰ বাক্য মানিম নে আনৰ বাক্য মানিম কথাটো সেইটোহে মই ক'বলৈ গৈছোঁ এতিয়া বেয়া মানুহজন হ'ল কোন কংস ভালজন হ'ল কোন কৃষ্ণ গতিকে ভালজনক আশ্ৰয় দিয়া হ'ব ভালজনৰ বাক্যটো আমি ৰক্ষা কৰা হ'ব যিজন পৰম প্ৰভু ভগৱন্তৰ দ্বাৰাৰ সমস্ত জগত সৃষ্টি সেনেকুৱা কোটি কংসৰ সৃষ্টি কংসৰ মৃত্যু হয় হয়নে বাৰু বসুদেৱে জানি গ'ল কাৰণ ইতিমধ্যে গোটেই ভগৱন্তৰ ৰূপ দৰ্শন কৰাই দিলে নহয় প্ৰভু বসুদেৱে জানি গ'ল যে এই কংস ভয়তে এইটো কথা কৈছিল প্ৰভু কাৰোবাক ভয়তে কয় হ'ব দে মই কৰিম দে কিন্তু কামটো নকৰে কিন্তু বহু বুজি পাইছে গতিকে এইটো বসুদেৱে সত্য বাক্য কেতিয়া ৰক্ষা কৰিল যেতিয়া সেই সময়ত বাক্য ৰক্ষা কৰিলে এজন দুজন নহয় পুত্ৰ তুলি দিছে আজি আমি মানুহে এজনো পুত্ৰ তুলি নিদিওঁ কাকো দিম নে প্ৰভু দৰকাৰ পৰিলে তেওঁ ডিঙিটো ল'ম নহ'লে নিজৰটোকে পাতি দিম তেওঁ পুত্ৰ ডিঙি পাতি নিদিওঁ বৰ্তমান সময়ছোৱাত কিন্তু বসুদেৱে সত্য বাক্য প্ৰভু পালন কৰিলে 6জন পুত্ৰক তেওঁ গোটাই দিলে হয়নে বাৰু আচ্ছা তাৰপিছত 7 নম্বৰজনকো ভগৱন্তই লীলা কৰি বসুদেৱেও গম নাপালে লীলা কৰি ৰোহিণী গৰ্ভলৈ স্থানান্তৰিত কৰিলে এই 8 নম্বৰটোকো আকৌ কি হ'ল ভগৱানে নিজে ক'লে মই কৈছোঁ তুমি কি কৰিবা মোক তাত থৈ আহিবা আৰু তুমি যোগমায়াক লৈ আহিবা আৰু যোগমায়া এনেভাৱে হ'ব কিবা কিবি হ'ব আৰু সেইটো বেলেগ কথা কিন্তু কথা হ'ল কি যে তোমাৰ পুত্ৰ হিচাপে যে মই জন্ম ল'লোঁ এই কথাটো তুমিহে জানিবা তুমি পুত্ৰ স্নেহ কৰিবা তোমালোকৰ দুখবোৰ মই মোচন কৰিম অলৰেডি বসুদেৱ দৈৱকে গম পাই গ'ল কংসক সেইজন কৃষ্ণই বধ কৰিব তো সেই কৃষ্ণক বচাব লাগিব বহু যাৰ কাৰণে আমি বাচিম 6জন পুত্ৰ মৰিলে আপুনি কোৱাৰ দৰে সত্য বাক্য ৰক্ষা অলৰেডি কৰিল এতিয়া ভগৱানক নোপোৱাৰ বাবেহে তেওঁ এইটো আছিল ভগৱানক যেতিয়া পাই গ'ল এতিয়া চাওক পৰিয়ালটোক পুহিম বুলি আপুনি শপত খাই ল'লে আইগৰাকীক পুহিম বুলি শপত খাই ল'লে আনিলে আৰু বিবাহ পাশত যে আবদ্ধ হোৱা যায় হোমযজ্ঞ যে কৰে মূল উদ্দেশ্য কি জানে শপত গ্ৰহণ কৰা যায় আইসকলে জানিব প্ৰভুসকলে জানিব যিসকলে নেকি এঞ্চ মেঞ্চ কৰিছে যিসকলে লাভ মেঞ্চ কৰিছে বুজি নাপাব হয়নে বাৰু এঞ্চ মেঞ্চ কৰাসকলে জানে হোমক খাখী কৰি অগ্নিক খাখী কৰি হয়নে বাৰু ভকত বৈষ্ণৱক খাখী কৰি কি কৰা যায় যে জীয়াই থকা দিনকেইটা মই তোমাৰ দাসী হ'লোঁ আইগৰাকীয়ে তোমাক মই যিমান পাওঁ সেৱা শুশ্ৰূষা কৰিম আৰু এইজনেও কয় কি প্ৰভু স্বামীজনক বোলে জীয়াই থকা দিনকেইটা তোমাৰ দায়িত্বৰ মোৰ কাৰণ তোমাৰ ভৰণ পোষণৰ পৰা প্ৰতিটো দুখ সুখৰ তোমাৰ ভাগ মই ল'ম দায়িত্ব মই ল'ম এইটোহে কোনোবাই জানিছেও নাজানিছেও নাই কাৰণ আপোনাৰ পুৰোহিতক মন্ত্ৰ মাতি দিছে আৰু পুৰোহিতে মাতিছে পুৰোহিতে মন্ত্ৰ জানে দৰা কইনাই কি জানে তেওঁ মুখে মুখে মাতিছে আৰু হয় যি ক'লে সঁচা ক'লে মিছা ক'লে সিয়ে জানে আৰু হয় নাই বাৰু গতিকে ইয়াৰ আমি জানি ল'ব লাগে সেইকাৰণে যে সমাজৰ যে এই যে বিবাহ পাশত যেতিয়া কইনা দৰা বিবাহ পতা যায় কিয়নো জ্যেষ্ঠ ভকতসকলক লৈ যায় হয়নে প্ৰভু জ্যেষ্ঠ ভকতসকলে জানে ডেকা চেঙা কিছুমানক নিব একো নাজানিব হয়নে বাৰু গতিকে এই জ্যেষ্ঠ যে কেইজনমান ভকত লৈ যায় তেওঁলোকৰ জ্যেষ্ঠ ভকত কেইজনমান বহে সভাত বাকীসকলে যোনে য'ত যি খাই কৈ এনজয় কৰি নাথাকক এই যে সভাস্থলীত বহি থাকে মূল উদ্দেশ্য সেইটোৱে সেইটো কাৰণে এয়া ভকতক সাক্ষী ভগৱানক দেৱক সাক্ষী অগ্নিক সাক্ষী কৰি সেই হোমযজ্ঞ কৰা যায় এতিয়া কথা হ'ল কি সেইগৰাকী দৈৱকী বসুদেৱ হয়নে বাৰু তেওঁলোকে ভগৱন্তক যেতিয়া পাই গ'ল সাক্ষী
ভগৱন্ত আহি গ'ল ভগৱন্তই ক'লে যে এইটো কৰা ভগৱন্তক পাবলৈহে কৈ আছিলে প্ৰভু ভগৱন্তক নোপোৱাৰ কাৰণে তেওঁলোকে তেনেকৈ আছিল ভগৱন্তক যেতিয়া পোৱাৰ পিছত কাৰোবাৰ পিছত এতিয়া এই যে সাক্ষী শপত খাই অহা কেইগৰাকীক প্ৰভু কাইলৈ যদি প্ৰভুৱে লৈ যায়গৈ আপোনাক বা আমাক শপত খোৱাগৰাকীকো প্ৰভু এৰি থৈ যাব লাগিব জয় কৃষ্ণ বুজি পাইছে এয়ে যাব লাগিব কাৰণ এতিয়া চাওক আমি আহোঁতে অকলশৰে আহিছোঁ আপোনালোক আমি সকলোৱে অকলে আহিছোঁ বিবস্ত হৈ আহিছোঁ খালী হাতে আহিছোঁ নেকি বাৰু খালী হাতে অহা নাই বহুতে কয় খালী হাতে আহিছোঁ খালী হাতে যাম ভুল অকণমান পুণ্য লৈ আহিছোঁ পুণ্য নহ'লে মনুষ্য জন্ম পাম নেকি বাৰু বিবস্ত হৈ আহিছোঁ ঠিক পুণ্য অকণমান লৈ আহিছোঁ এই পুণ্যকণৰ দ্বাৰা আমি মনুষ্য জন্ম পালোঁ এই পুণ্যকণ আমি কি কৰ্ম কৰিম ধৰি ল'লোঁ কোনোবাই কিবা বেপাৰ কৰিবলৈ ক'ৰবাত বজাৰখনত বা ক'ৰবাত মাল কিনিব গৈছে কিবা দ্ৰব্য কিনিব গৈছে সেই টকাকেইটা নি যদি সৎ কামত লগা বা যিকেইটাৰ যি বস্তু কিনি আনি তেওঁ আনক বেছি বা কিবা এটা উৎপাদন কৰি তাৰ পৰা কিবা এটা লাভ কৰিব তেনে বস্তু আনিব লাগিব যদি বেলেগ বস্তু কিনি এনে ধনকেইটা খৰচ কৰে তেল তেওঁ ব্যৱসায়টো গ'ল ঘৰখনো নচলা হ'ল হয়নে বাৰু তদ্দনুৰূপ আমি অকণমান পুণ্য লৈ এই ধৰাধামলৈ আহিছোঁ সেইকণ পুণ্যৰ দ্বাৰা আমি মনুষ্য জন্ম পালোঁ এই পুণ্যকণ আমি সৎ কামত লগাব লাগিব এইকণ পুণ্য যদি আমি বিষয় কৰ্মত লগাইছোঁ তেনেহ'লে আমাক কি হ'ব জানে এই যে সেইজনৰ ব্যৱসায়টো বৰবাদ নিজৰ ঘৰখনো নচলা হ'ল তেনেকুৱা হ'ব এতিয়া কথা হ'ল কি সেইজন ভগৱন্তৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ বাক্য ৰক্ষা কৰি আমি এই ধৰাধামলৈ আহিছোঁ তাৰপিছত 5 বছৰ বয়সৰ পৰা আমি শিশুকালৰ পৰা পঢ়া শুনা যোগ্য কিবা কৰিলোঁ কৰি মেলি লৈ আমাৰ বাল্যকাল গ'ল যৌৱন কাল পালোঁ প্ৰভু যৌৱন কাল পোৱাৰ লগে লগে এইটো অকলেহে আহিছিলোঁ আকৌ দেখোন কোনোবা লগ লাগি গ'ল এজন আহি আইসকলৰ বাবে এজন স্বামী পুৰুষকেইজনৰ বাবে এগৰাকী ভাইজা মাজতে লগ লাগি গ'ল দিয়ক এই যে লগ লাগি যোৱাৰ পিছত এবছৰ দুবছৰ পাৰ হ'ল আকৌ এজন লগ লাগিলে আহি প্ৰভু হয় বোলে ল'ৰা নহয় ছোৱালী এজনী হয়নে বাৰু লগ লাগি গ'ল আকৌ যোৱাৰ সময়ত এই যেনেকৈ অকলে আহিছিলোঁ অকলে যাব লাগিব সেইকাৰণে সত্য বাক্যটো মাজৰখিনিতহে চলে পিছত কি নচলে আৰু বহু গম পালে ৰাখিব নোৱাৰে আৰু গতিকে এই যে কংসক দিয়া সত্য বাক্যটো বসুদেৱে প্ৰথমে 6টা পুত্ৰ দিলে পিছৰফালে আকৌ দিব তেওঁ শক্তি নাই কাৰণ ভগৱানে ক'লে তুমি বহুত দিলা আৰু এইবাৰ মোৰ দায়িত্ব তেওঁ কি দিব লাগে অন্তিম সময়ত কংসক মই দিম হয়নে বাৰু শেষত দিয়াৰ ব্যৱস্থা কৰিলগৈ যা হওক এতিয়া এই যে পুণ্যকণ যে লৈ আহিলোঁ সৎ কামত কথাটো পুণ্য কথা ওলাল যেতিয়া উলিয়াই দিওঁ যে আমি প্ৰত্যেকে অকণমান পুণ্য লৈ আহিছোঁ অকণমান নহয় অসংখ্যত পুণ্য কোনোবাই অকণমান আছে কোনোবাই অসংখ্যত আনিছে তাৰো আছে পুণ্য অসংখ্যাত শিখে কাণৰ পাতে কৃষ্ণ কথাটো আজি এই আপোনালোকৰ ৰজাপুখুৰী এলেকাৰ এই গাঁও চুবুৰীত আপোনালোক ইয়াত থকা সকলো অসংখ্যত পুণ্য আছিল কিয় জানে আপোনালোকে কৃষ্ণ কথা কাণ পাতি থাকিব পাইছে আজি যুগল প্ৰভুৱে মাতিছে আৰু বহুতক আমি গম পাওঁ কিন্তু সেইসকলে অহা নাই সেইবকীয়ে যুগল প্ৰভুজনে তেওঁলোকক বেয়া পায়ো লাভ নাই তেওঁলোকৰ পুণ্যই নাই পূৰ্ব ভাগ্যই নাই সেইকাৰণে কৃষ্ণ কথা শুনিব পৰা নাই হয়নে বাৰু এই যে আমি পুণ্যটো সৎ কামত লগালে কেনেকৈ সেইকাৰণে কৈছে মন তই কি কৰিলি এনে মন তই মানৱ জনম পাই কান্দি কান্দি বজাৰলৈ গলি চেনি মিঠাই কিনি ধন তই উৰুৱাই দিলি এয়া কান্দি কান্দি আমি আহিছিলোঁ বজাৰলৈ কোনখন বজাৰ এই মায়া বজাৰ আমাৰ মৰিগাঁও টাউনতে এখন আছে দিয়ক মায়া বজাৰ নামটোৱে মায়া বজাৰ মৰিগাঁও টাউনত যোৱা সকলে জানে আৰু সঁচাকৈ মায়াপী বজাৰ সেইখন বুজিছে তে এই মায়া বজাৰলৈ আমি সকলোৱে আহিলোঁ এই মায়া বজাৰত আহি আমি কি কিনিম যদি সেইকণ ধনে ভাল বস্তু কিনি বেহা কৰোঁ তাৰ পৰা আমাৰ উৎপাদন হ'ব উৎপাদন হ'লে আমি সঞ্চয় কৰিম সঞ্চয় কৰি কিবা কিবি ল'ব পাৰিম আৰু কিবা কিবি কিনিব পাৰিম আৰু ওপৰলৈ যোৱা প্লেন এখনতো উঠিব পাৰিম যা হওক এইকণ ধনে যদি চেনি মিঠাই কিনি খালোঁ ধনকেইটাও শেষ ব্যৱসায়ো শেষ চেনি মিঠাই মানে জানে সেইকণ পুণ্যলৈ যি বিষয়তে লাগি আছোঁ চেনি মিঠাই কিনি আছোঁ সেইকণ পুণ্যলৈ যদি কৃষ্ণ সেৱাত লাগি গৈছোঁ ভকত সেৱাত লাগিছোঁ জানি ল'ব ভাল ব্যৱসায় এটা কৰি আছোঁ বুজি পাইছে ন তত্ত্বটো সেইটোৱে এই পুণ্য দ্বাৰা আমি আহিছোঁ ধৰাধামত
গতিকে আমি এই ধৰাধামত আহি বিষয় সংসাৰৰ মাজতো আমি সাধুসংগ ভগৱন্তক ভজিব লাগিব ভকত সেৱা কৰিব লাগিব সেইকাৰণে কৈছে গাহস্থ ধৰ্মসমূহ আন ধৰ্ম নাই নিয়মে সংযমে চলিবা সদায় এই গাহস্থ ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম আগতে আছিল আপোনাৰ কি জানে বানপ্ৰস্থ ধৰ্ম কৰিব লাগে সৈন্যাক ধৰ্ম পালন কৰিব লাগে হয়নে বাৰু ৰজা মহাৰাজাসকলে কি কৰে ৰাজসভা তেওঁৰ ৰাজকায়েং পুত্ৰসকলক এৰি উত্তৰ দিশে গৈ বনাশ্ৰম ধৰ্ম পালন কৰিব লাগে ধ্যান ধাৰণা কৰি জংঘলত বহি ৰদ বতাহ নেওচি পোক পৰুৱা মহ দাহ কামু খাই বাঘে সিংহৰ মাজত ধ্যান ধাৰণা কৰি ঈশ্বৰ সাধনা কৰিহে কত কষ্টৰ মাজত যাব লাগে আমাক কি দিলে জানে সেই 4খন আশ্ৰম গাহেশ্বৰ আশ্ৰমতে দিলে বুজি পাইছেনে গাহেশ্বৰ আশ্ৰমত আপোনালোক বুজাই দিম কথাখিনি বুজা সকলে বুজিব নুবুজা সকলৰ কাৰণে নতুনকৈ বুজিব আৰু যিসকলে বুজা অকণ পাহৰি গ'লে মনত পেলাই দিয়া হ'ব এই যে গাহস্থ ধৰ্মতে 4 আশ্ৰম দিছে 4খন আশ্ৰম কি কি বানপ্ৰস্থ গাহেশ্বৰ ব্ৰহ্মচৰ্য আৰু সন্ন্যাস এই 4খন আশ্ৰমক একেলগে কি বুলি কৈছে জানে বনাশ্ৰম কৈছে 4খন আশ্ৰমক একেলগে বনাশ্ৰম এখন বেলেগ আশ্ৰম নহয় আপোনালোকে নাভাবিব জানি ল'ব বানপ্ৰস্থৰ ব্ৰহ্মচৰ্যৰ হয়নে বাৰু গাহেশ্বৰ সন্ন্যাস 4খনে আশ্ৰম আৰু এখন যে আছে আপোনাৰ বৰ্ণাশ্ৰম বুলি কৈছে সেইখন বনত যোৱা আশ্ৰমখন নহয় বৰ্ণযোগ আশ্ৰম একেলগে 4খন লগ লগাই দিলে 4 বৰ্ণ হৈ গ'ল সেইকাৰণে বনাশ্ৰম বুলি কৈছে বানপ্ৰস্থৰ মনত ৰাখিব বানপ্ৰস্থৰ গাহেশ্বৰ ব্ৰহ্মচৰ্য আৰু সন্ন্যাস এই 4খনকে একেলগে বৰ্ণাশ্ৰম বুলি কৈছে আৰু বৰ্ণাশ্ৰম বুলি মানে বনত আশ্ৰম পাতি থকাটোকে বনাশ্ৰম বুলি বহুতে ভাবিব পাৰে বুজি পালে এই যে বনাশ্ৰম একেলগে 4 আশ্ৰম আমি যে গাহস্থ ধৰ্মত পালো এই যে গৃহতে থাকি কেনেকৈ পালো আপোনালোকক বুজাই দিছো জন্ম 5 বছৰৰ পৰা কাৰণ 5 বছৰ বয়সলৈ এজন শিশুৰ পাপ দুখ একোৱে নাই তাৰ প্ৰমাণ সেই মাণ্ডৱী ঋষিক 5 বছৰ বয়সৰ আগত জিয়াৰ পুকৰ খাতি হনাৰ কাৰণে জমে দণ্ড দিছিলে দণ্ড দিয়াৰ কাৰণে জমক অভিশাপ দিলে দিয়াৰ কাৰণে জমে বিদু হৈ জন্ম ল'লে যা হওক সেইকাৰণে তেতিয়া মাণ্ডৱী ঋষিয়ে কৈছিলে হেৰা জম 5 বছৰ বয়সলৈ কোনো শিশুক তুমি পাপ লিখিব নোৱাৰিবা বিনা কাৰণত মোক যেতিয়া তুমি দণ্ড দিবলৈ আনিলা তোমাকো অভিশাপ দিয়া হোক তুমি পৃথিৱীত গৈ মনুষ্যৰূপে জন্ম লাভ কৰি কোনোদিন শান্তিয়ে থাকিব নোৱাৰিবা বিদুৰ কোনদিন শান্তি আছিল খুই ফুংকেই গ'ল তীৰ্থ ভ্ৰমণ কৰি হয়নে বাৰু যা হওক এতিয়া কথা হ'ল কি এই 5 বছৰ বয়সৰ পৰা আমাৰ প্ৰতিজন আমি সকলে অতিক্ৰম কৰি আহিছোঁ নৱপ্ৰজন্ম নৱজাতকসকলে পাব সেইখন আশ্ৰম যে আমি সেই 5 বছৰ বয়সৰ পৰা বানপ্ৰস্থ ধৰ্ম পালন কৰিলোঁ 5 বছৰ বয়সৰ পৰা আহি যৌৱন অৱস্থালৈ পঢ়া শুনা কিবা কিবি ইটো সিটো হয়নে বাৰু যোগ্য এইটো যোগ্য ইয়াতে কোৱা যায় 4 যুগ আকৌ নিজৰ দেহতে বুজোৱা যায় 4টা যুগ সেইটো হ'ল আপোনাৰ সত্য যুগ এই 5 বছৰ পৰা হয়নে বাৰু সত্য যুগ আহিল সত্য যুগ তেতা যুগ আহিব তেতা যুগত যজ্ঞ কৰিব লাগিব হয়নে বাৰু এতিয়া এই যজ্ঞৰ আৰম্ভ হৈ আছে ইফালে আকৌ কি হয় আপোনাৰ বানপ্ৰস্থ আৰম্ভ হৈছে যজ্ঞৰ লগত বানপ্ৰস্থ চলি আছে এই গৈ তেতিয়া কি হ'ল মেচিউৰ হোৱাৰ লগে লগে পৰিয়ালে ক'লে বোলে নাই মানুহৰ বয়সৰ কথা আছে তোক বিবাহখন পাতি দিব লাগে আজিকালিতো পৰিয়ালে পাতি দিয়া বাদেই দিয়ক কাৰণ প্ৰভু নিজৰ মনমতে কৰে চবে হয়নে বাৰু আচ্ছা তেতিয়া আহি গ'লগৈ আপোনাৰ গাহস্থ ধৰ্ম 4 আশ্ৰমৰ ভিতৰত গাহস্থ আহি গ'ল গাহস্থ ধৰ্ম পালন কৰিলে সতী সন্ততি হ'ল তাৰপিছত সতী সন্ততি হোৱাৰ লগে লগে ব্ৰহ্মচৰ্য পালন কৰিব লাগিব ব্ৰহ্মচৰ্য আশ্ৰম ব্ৰহ্মক্ষয় কৰিব নোৱাৰিব কোনো এই এটা ডাঙৰ তত্ত্ব এই আশ্ৰম ব্ৰহ্মচৰ্য সেই ব্ৰহ্মচৰ্য পালন কৰাৰ পিছত শেষৰ আশ্ৰমখন হৈছে আপোনাৰ সন্ন্যাস ধৰ্ম পালন কৰিব লাগিব এই ল'ৰা ছোৱালী মাটি বাৰী ঘৰ দুৱাৰ চব এৰক দৰকাৰ নাই এই ল'ৰালুৱে যি কয় খায় সেই কৈ খাওক কেৱল সাধু সংগ কৰক ভকতৰ মানে ঈশ্বৰৰ নাম লওক ঈশ্বৰ ভজক অৱশেষত যদি গৃহতে থাকি অলস হয় কেৱল ভগৱন্তক স্মৰণ কৰি থাকক যোনে যি কয় তাকে কৈ থাকক চব এৰি দিয়ক আমাক কি হয় জানে বয়স যিমান বাঢ়ি যায় মায়া মূৰটো বেছি বাঢ়ে প্ৰভু হয়নে বাৰু বেছি বাঢ়ে নাবাঢ়ে কওকচোন বাৰু কালি পৰহি মৰিম ওচৰৰ মানুহক সীমাটোৰ লগত লাগি থাকোঁ কাজিয়া আই তই জেগাখন বেছিকৈ ঠেলিলি সিটো আকৌ মই ঠেলা নাই নহয় কথা এটা কৈছোঁ হয়নে বাৰু গতিকে আমাৰ যিমান বয়স বাঢ়ে সেই বুঢ়াকেইটাহে বেছিকৈ আকৌ তেনেকুৱা হয় এতিয়া আমাৰ হোৱা নাই সেই অৱস্থা বাৰু বয়স হোৱা নাই হোৱাৰ লগে লগে হয়তো আমাৰো হ'ব হয়নে বাৰু এতিয়া কামনা কৰোঁ প্ৰভুৱে নকৰা আকৌ সেইখিনি নেপাওঁ বুলিয়ে আমি এই ব্যৱস্থা কৰিছোঁ
আমি এতিয়া কি কৰোঁ জানে, বিভিন্ন স্থানলৈ গ'লে আমি মৃত্যুক আহ্বান কৰোঁ। আজি আপোনালোকে ইয়াতো আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আমি সদায় মৃত্যুক আহ্বান কৰি থাকোঁ। এতিয়াই আমাৰ মৃত্যু আমি সদায় বিচাৰোঁ এনেভাৱে ভকতৰ সংগত। কাৰণ কিয়, বিষয়ৰ মায়াত থাকিলে, পৰিয়ালক দেখিলে, কাৰোবাক দেখিলে কেতিয়াবা হয়তো অকণমান আকস্মিক কিবা এটা মোহ আহি যাব পাৰে। আহি গ'লে সেই আত্মাই কিন্তু অলমি থাকিব লাগিব, ইফালে নহয় সিফালে নহয়। গতিকে এতিয়া যে ইয়াত আছোঁ, এনেভাৱে ভকতৰ সংগত আছোঁ বা ভকতৰ সংগৰ পৰা গৈ আছোঁ বা ভকতৰ সংগলৈ আহি আছোঁ, তেনেকৈ যদি মৃত্যু হৈ যায় আৰু কোনো ৰাখোঁতা নাই। কাৰণ লক্ষ্যস্থান হৈছে বৈকুণ্ঠ। ভকতৰ সংগলৈ যোৱা মানে বৈকুণ্ঠলৈ যোৱা, হয়নে বাৰু? সেইকাৰণে কৈছে, দেখিলোঁ মই মন্দিৰ, দেখিলোঁ মই থান, এই আমাৰ জগন্নাথ বহিলোঁ নাম, হয়নে বাৰু? ভকতে ভগৱান লৈছে হৰি নাম, এয়া যে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম। ভকতে ভগৱান, এয়াই বৈকুণ্ঠ। গতিকে এই ভাৱনাটো যা আছে, তেওঁ মৃত্যু হ'লে আত্মাক ৰাখিব নোৱাৰে, ডাইৰেক্ট গতি পাব। আজি এনেভাৱে সুন্দৰভাৱে সেই বসুদেৱ দৈৱকী দুয়োজনে কৃষ্ণ প্ৰভু ভগৱন্তক জানিল। সেয়েহে বসুদেৱে কৃষ্ণ বাক্য ৰক্ষা কৰি নিজৰ পুত্ৰক থৈ সেই নন্দৰ কইনাক ইতিমধ্যে লৈ আহিলে।